নমস্কাৰ। এয়া পাঠ কৰিবলৈ লৈছোঁ অসমৰ এগৰাকী বিশিষ্ট গল্পকাৰ গীতালি বৰা বাইদেউৰ এটি জনপ্ৰিয় গল্প সত্য সূৰ্য। এদিন ভাবিছিলোঁ সত্য সূৰ্যৰ দৰে স্থিৰ আৰু অবিচলিত। তাৰ পাছত উপলব্ধি কৰিলোঁ পুৱা গধূলি আৰু ঋতুবোৰত সূৰ্যৰ তেজ আৰু ৰূপ সলনি হোৱাৰ দৰে সত্যৰ ৰূপো সলনি হয়। আৰু আজি জীৱনৰ মধ্যাহ্নৰ দুৱাৰদলিত ৰৈ বুজিছোঁ আমাৰ জীৱনে সত্যক প্ৰদক্ষিণ কৰে। গ্ৰীষ্মত তেজস্বী আৰু শীতৰ ঋতুৰ আকাশত হেতা সূৰ্যৰ উপস্থিতি অৱশ্যম্ভাৱী হোৱাৰ দৰে জীৱনৰ পৰিক্ৰমাত একেটা সত্যই ভিন্ন ৰূপত পুনঃ পুনঃ প্ৰতিভাত হয়। কিন্তু সময়ে মানুহক পুৰণি সত্য চিনিব নোৱাৰাকৈ সলাই পেলায়। ভিন ভিন সময়ত ভিন ভিন সত্যৰ এই উপলব্ধিবোৰ সূৰ্যৰ দৰে সত্য নহয়নে? একোৱেই নাছিল মোৰ। যিবিলাক বস্তুৰ প্ৰতি মোৰ হেঁপাহ আছিল সেই সকলো আছিল নন্দনাৰ, অথবা যিবিলাক বস্তু নন্দনাৰ আছিল সেইবোৰৰ প্ৰতি মোৰ হেঁপাহ আছিল। বুধবৰীয়া বজাৰৰ আটাইতকৈ ধুনীয়া ফ্ৰকটো সদায় নন্দনাই পিন্ধিছিল। নন্দনাৰ ডাঠ খাকী ৰঙৰ কভাৰত বগা লেবেল লগোৱা ধুনীয়া বহীবোৰ আমাৰ ঈৰ্ষাৰ বস্তু আছিল। নন্দনাক দেউতাকে সদায় মটৰ চাইকেলেৰে স্কুলত থৈ গৈছিল। আমি 2.5 কিলোমিটাৰ খোজকাঢ়ি স্কুললৈ গৈছিলোঁ। নন্দনাই সেই সকলো বস্তুকে পাইছিল যিবিলাকত আমাৰ হেঁপাহ আৰু মুগ্ধতা হুমুলীয়া হৈ লাগি আছিল। নন্দনাৰ নিজাকৈ এটি সৰু পঢ়া কোঠা আছিল। খিৰিকী খুলিলেই বাহিৰৰ পৃথিৱীখন হুৰুককৈ যেন ভিতৰলৈহে সোমাই আহিব খুজিছিল। বিস্তীৰ্ণ পথাৰ, এটা সৰু টিলা য'ত বছৰৰ এটা সময়ত ৰমক জমককৈ 3জোপা শিমলু ফুলিছিল, এখন বাঁহবাৰী আৰু সুনীল আকাশ। বাৰিষা ক'লা ক'লা মেঘবোৰ খিৰিকীৰ সন্মুখতে যেন ওলমি আছিল আৰু ডুবন্ত বেলিৰ শেষ পোহৰকণ সদায় তাইৰ টেবুলতে পৰিছিল। এটা দুখীয়া পৰিয়ালৰ 4টা ল'ৰা-ছোৱালীৰ ভিতৰত মই আছিলোঁ আটাইতকৈ সৰু। ভাতৰ অভাৱত বহু ৰাতি ভীমকল আৰু পিঠাগুড়ি খাই শুই পৰাৰ কথা মনত পৰে। আনহাতে নন্দনা আছিল মাক দেউতাকৰ একমাত্ৰ সন্তান। তাইৰ দেউতাক আছিল তেতিয়াৰ আমাৰ মৌজাৰ একমাত্ৰ হায়াৰ ছেকেণ্ডেৰীখনৰ অংকৰ বিষয় শিক্ষক। মাক আছিল হাইস্কুলৰ শিক্ষয়িত্ৰী। সিহঁতৰ পৰিয়াল আছিল আমাৰ গাঁৱৰ আটাইতকৈ পুৰণি সম্ভ্ৰান্ত পৰিয়াল, যাৰ শিক্ষা, প্ৰতিপত্তি আৰু আৰ্থিক স্বচ্ছলতাৰ লগত গাঁৱৰ কোনোৱে কেতিয়াও ফেৰ মাৰিব পৰা নাছিল। এতিয়া এই কথা ক'বলৈ মই আৰু লাজ নকৰোঁ যে আমাৰ ককা দেউতাহঁতে নন্দনাহঁতৰ অবিভক্ত পৰিয়ালৰ মাটিত পুৰুষানুক্ৰমে আধি লৈ খেতি কৰিছিল। অথচ কেনেবাকৈ স্কুলৰ প্ৰথম দিনটোৰ পৰাই নন্দনা মোৰ বন্ধু হৈ পৰিল। নহ'লে হয়তো অনুভৱ উপলব্ধিৰ অনেক বক্ৰতা, বৰ্ণাঢ্য স্মৃতি আৰু যাতনাৰে মোৰ জীৱন পুনঃ পুনঃ বিক্ষত নহ'লহেঁতেন। নন্দনাহঁতৰ ঘৰখন আছিল সৰু গাঁওখনৰ এমূৰত অকলশৰে। অথচ সন্মুখেদিয়ে গৈছিল চহৰ সংলগ্ন কৰা ৰাস্তাটো। মায়ে কৈছিল ককাক আইতাকহঁতৰ লগৰ পৰা নন্দনাৰ মাক দেউতাকে বেলেগে থাকিবলৈ লোৱাৰ আগতে সিহঁতৰ ঘৰ থকা ঠাইখিনি এটা ডুবাহে আছিল। কোনে ক'ব এতিয়া যে বৃহৎ বাৰীৰে সেইটো এটা ডাঙৰ চৌহদ। আমাৰ ঘৰ আছিল গাঁৱৰ মাজত। ঘূৰি পৰুৱাৰ নানিৰ দৰে ঘৰবোৰ, ইটোৰ ওপৰতে সিটো। চোতাল বুলিবলৈ নিজাকৈ একো নাছিলেই। শোৱা কোঠাৰ বিচনাৰ ওপৰত অথবা বাৰান্দাত কোঠ পাৰি মই পঢ়া শুনা কৰিছিলোঁ। সেই সময়ত নন্দনাৰ সৰু আটোমটোকাৰী পঢ়া কোঠাটো, তাইৰ পঢ়া টেবুলখন আৰু খিৰিকীখনৰ কথা ভাবি মোৰ নিজৰ বাবে বৰ কষ্ট হৈছিল। সেই কষ্ট, ঈৰ্ষা, নন্দনাৰ প্ৰতি থকা মৰম আৰু নিজক লৈ অসন্তুষ্টিৰ মাজতে মই ডাঙৰ হৈ আহিছিলোঁ। কিন্তু ল'ৰালি শেষ হোৱাৰ পাছত মোৰ অসন্তুষ্টি বাঢ়িছিলহে।
লগে লগে বাঢ়িছিল নন্দনাৰ জীৱনৰ প্ৰতি থকা মুগ্ধতা। সেই সময়ত যদি কোনোবাই মোক সুধিলেহেঁতেন মোৰ জীৱনৰ লক্ষ্য কি, মই কি হ'বলৈ বিচাৰোঁ, এখন্তেকো নোৰোৱাকৈ মই ক'লোহেঁতেন, নন্দনা, মই নন্দনা হ'বলৈ বিচাৰোঁ। নন্দনা পৰীক্ষাত সদায় প্ৰথম হৈছিল। তাই ভাল নাচিছিল, আবৃত্তি কৰিছিল। তাই আছিল যথেষ্ট ওখ আৰু লাহী। তাইৰ গাৰ বৰণ আছিল মিঠা অথচ উজ্জ্বল। মই বহু কষ্ট কৰি দিনে ৰাতিয়ে পঢ়াৰ পাছতো কেনেবাকৈ তৃতীয় বা চতুৰ্থহে হ'ব পাৰিছিলোঁ। অনুপ সদায় তৃতীয় হৈছিল। তদুপৰি মই আছিলোঁ চাপৰ আৰু অলপ শকত। মোৰ বৰণ বগা আছিল, কিন্তু মাজুৱাইৰ দাগেৰে ভৰি থকা ছালখন আছিল উখুৰা মুখুৰা। মই নাচিব নাজানিছিলোঁ। মোৰ মাতটো তাইৰ দৰে শুৱলা নাছিল। কিন্তু মই নন্দনাৰ দৰে হ'ব খুজিছিলোঁ। তাইৰ সত্ৰীয়া নাচৰ গুৰুৱে দিয়া যোগাসনৰ কিতাপখন আনি মই একাগ্ৰতাৰে যোগাসনৰ মুদ্ৰাবিলাক আয়ত্ব কৰাৰ চেষ্টা কৰিছিলোঁ আৰু লাহে লাহে পাকৈত হৈ উঠিছিলোঁ। ব্যায়াম যোগাসনে মোৰ শকত পেট কঁকালক সৰু আৰু আতিল কৰি তুলিছিল। কিন্তু নন্দনাৰ দৰে লাহী হোৱাৰ সপোন মোৰ কেতিয়াও পূৰণ নহ'ল। মই সেই সকলো কৰিছিলোঁ যিখিনি কৰিলে বা যেনেকুৱা হ'লে বিন্দুমানো নন্দনা হ'ব পাৰি। মোৰ আখৰবোৰ আছিল পোন আৰু গোটা। মই খুব যত্ন কৰি মোৰ আখৰবোৰ তাইৰ দৰে সোঁফালে হাউলি যোৱাকৈ লিখিবলৈ আৰম্ভ কৰিছিলোঁ। কথা পাতোঁতে নন্দনাৰ ওপৰৰ ওঠটো সামান্য বেঁকা হৈছিল। হাঁহিলে সোঁ চকুটোৱে নাচি উঠিছিল। নন্দনাই কথা পাতোঁতে বহু দূৰলৈ স্থিৰভাৱে চাই থাকি কথা কৈছিল। কেৰাহী গাৰুক কেৰাহী গাঁও কোৱা আমাৰ অঞ্চলত নন্দনাৰ ৰৰ উচ্চাৰণ আছিল সদায় স্পষ্ট। মই তাইৰ মুদ্ৰা, তাইৰ ধং, তাইৰ কথাৰ সুৰক অনুকৰণ কৰিছিলোঁ। বহু পাছতহে মই গম পাইছিলোঁ কাউৰীয়ে ময়ূৰৰ দৰে পেখম ধৰা বুলি আঁতৰৰ পৰা মোক মোৰ লগৰবোৰে হাঁহিছিল। বুজা নুবুজা কৈশোৰৰ দিনবিলাকত নন্দনাৰ লগতে যি মোৰ ভাৱনাৰ এছোৱা অধিকাৰ কৰি আছিল তেওঁ আছিল অনুপ। সৰুৰে পৰাই একেলগে বোকাই পানী খেলি ডাঙৰ হৈছিলোঁ আমি। গাঁৱৰ ধনী গেলামালৰ দোকানী হৰি খুৰাৰ ল'ৰা অনুপৰ নন্দনাৰ লগত অনুভৱ নকৰা আত্মীয়তাৰ ভাৱ আছিল। পেণ্টৰ খুচনিত বগৰী শিলিখা তালৈ সাঁচি ৰখা দিনবোৰৰ পৰাই আমি বন্ধু আছিলোঁ। অষ্টম নৱম শ্ৰেণীৰ পৰা মই তাক আনতকৈ অলপ বেলেগকৈ চাবলৈ ভাবিবলৈ লৈছিলোঁ। অনুপৰ ভঙা ভঙা মাতটো, নাকৰ তলত থুটিয়াবলৈ ধৰা পাতল গোফ, তাৰ মটীয়া ৰঙৰ ধুলু ধুলু চকু দুটা পঢ়াৰ টেবুলত বহি থাকোঁতেও মোৰ মনলৈ আহি থাকিবলৈ ধৰিছিল। ভাল লাগিছিল। সেই সময়, সেই ভাৱনা সকলোতে ভাল লগাৰ এখন চামনি পৰিছিল। কিজানি নন্দনা বা নন্দনাৰ দৰে হ'ব নোৱাৰাৰ দুখ জীৱনৰ অনেক অযুত চাকনৈয়া আৰু অলিগলিৰ মাজত কেতিয়াবা হেৰাই থাকিলহেঁতেন যদিহে। সেয়া আছিল আমাৰ দশম শ্ৰেণীৰ পহিলা ভাগৰ কথা। অনুপে এদিন মোক কওঁ নকওঁকৈ ক'লে, তোক কথা এটা ক'বলগীয়া আছে। মই পোনে পোনে তাৰ চকুলৈ চালোঁ। তাৰ ধুলু ধুলু দুচকুত কিবা এটাই নাচি আছিল। কালিলৈ টিউচনৰ পৰা উভতোতে ক'ম, অস্থিৰভাৱে অনুপে ক'লে আৰু আঁতৰি গ'ল। মই কঁপিলোঁ, শিহৰিত হ'লোঁ। তাৰ চকুত কিবা এটা আছিল যাৰ বাবে সেই ৰাতি মোৰ আৰু শোৱা নহ'ল। আমি 5টামান পুৱা একেলগে বলেন কাকতি ছাৰৰ ঘৰলৈ ইংৰাজী পঢ়িবলৈ গৈছিলোঁ। দীঘল পথৰুৱা ৰাস্তা। অনুপে সদায় চাইকেল লৈ যায়। সেইদিনা উভতোতে মই বাকীবোৰতকৈ পিছ পৰিলোঁ। অনুপেও চাইকেলৰ পৰা নামি মোৰ কাষে কাষে খোজকাঢ়িবলৈ ধৰিলে। মই তাৰ কথা শুনিবলৈ সাজু হৈছিলোঁ। কুঁৱলীয়ে গুলুম মাৰি ধৰা পথাৰখনত পুৱাৰ বেলিটো উপঙি আছিল। দূৰৈৰ হাবিৰ পৰা জাকে জাকে চৰাই উৰি আহিছিল আৰু ডেউকাৰ শব্দ সিঁচি ক'ৰবালৈ গৈছিলগৈ। পুৱাটো ধুনীয়া আছিল, বৰ ধুনীয়া। মোৰ ভাৱ হৈছিল কিজানি মই শুনিব বিচৰা আৰু অনুপে ক'ব বিচৰা কথাটোৰ বাবে সেই পুৱাটোৱে আটাইতকৈ উপযুক্ত আছিল।
অনুপে পেণ্টৰ পকেটৰ পৰা চিঠি এখন উলিয়াই মোৰ হাতত দিলে আৰু ক'লে, এইখন নন্দনাক দিবি। মই উজুতি খাইছিলোঁ। নতুনকৈ শিল দিয়া ৰাস্তাটোত জোঙা হৈ ওলাই থকা শিল এটুকুৰাই মোৰ ভৰিত পিন্ধিছিল। মই তাৰ মুখলৈ চাইছিলোঁ। ঢুলু ঢুলু দুচকুৰে খুব অসহায়ভাৱে মোৰ চকুলৈ চাই সি পুনৰ ক'লে, নন্দনাক মই ভাল পাওঁ, খুব ভাল পাওঁ। তইতো স্কুলত একেৰাহে তাইৰ লগতে থাক। কচোন, তাই মোৰ কথা কেতিয়াবা কয়নে? যাৰ সনা কুঁৱলীবোৰে বেজি হৈ মোৰ চকুত খুচিছিল, তেজৰ দৰে চকুপানীবোৰ মোৰ দুগালেৰে বৈ আহিব খুজিছিল। পিছৰ কথাখিনি মোৰ আৰু মনত নাই, মাথো মনত পৰে। মই ঘণ্টাৰ পাছত ঘণ্টা পঢ়া টেবুলত বহি থকা কৰিছিলোঁ। আনকি ৰাতিও ভোক কমিছিল, টোপনি কমিছিল। বুকুত যেন কোনোবাই গধুৰ শিল এটাহে থৈ দিছিল। মায়ে এদিন দবিয়ালে, ইমানকৈ পঢ়াৰ টেবুলতে মুখ গুজি গুজি চেহেৰা ক'লা কৰি পেলাইছ যে, খাৱন শুৱনৰ ঠিকনা নাই। নেলাগে দে ইমানকৈ পঢ়িব, এনেও ৰিজাল্ট যিয়েই নহওক ইয়াতে পঢ়িব লাগিব। আমিতো আৰু লোকৰ দৰে দূৰলৈ পঠিয়াব নোৱাৰোঁ। নাই, অনুপ আৰু নন্দনাৰ মাজত কোনো ধৰণৰ আৱেগিক সম্পৰ্ক গঢ় লৈ উঠা নাছিল। 70% নম্বৰ আৰু 2খনত লেটাৰ মাৰ্কছ লৈ নন্দনা গুৱাহাটীলৈ আৰ্টছ পঢ়িবলৈ গ'ল। 68% নম্বৰ পোৱা অনুপ আৰু 65% নম্বৰ পোৱা মই স্থানীয় হায়াৰ ছেকেণ্ডেৰীখনতে বিজ্ঞান শাখাত নামভৰ্তি কৰিলোঁ। বন্ধবোৰত নন্দনা গাঁৱলৈ অহা দিনবোৰলৈ মই অধীৰ হৈ বাট চাইছিলোঁ। তাইৰ কলেজ, হোষ্টেল, ৰুচিবান বন্ধুবোৰ আৰু দীঘলী পুখুৰী পাৰৰ গল্পবোৰ মোৰ বাবে আছিল আইতাই কোৱা সাধুবোৰৰ দৰে। মই তেতিয়ালৈকে গুৱাহাটী দেখা নাছিলোঁ। কেতিয়াবা গুৱাহাটী দেখাৰ সম্ভাৱনা থাকিলেও নামী কলেজৰ ছাত্ৰী হোৱাৰ বাসনা মোৰ বাবে আছিল অলি। তেতিয়াও নন্দনা, অনুপ আৰু মই স্কুলীয়া দিনবোৰৰ দৰে নন্দনাহঁতৰ ঘৰৰ কাষৰ মৰনৈ পুলত বহি আড্ডা দিছিলোঁ। নন্দনাৰ পঢ়া কোঠাত বহি গান শুনিছিলোঁ। ঘণ্টাৰ পাছত ঘণ্টা কথা পাতিছিলোঁ। হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰত থাকোঁতে অনুপে এদিন ক'লে যে সি ইঞ্জিনিয়াৰিং পঢ়িবলৈ বাহিৰলৈ যাব খোজে। প্ৰথমে নিজকে মই নন্দনাৰ উপযুক্ত কৰি গঢ়ি ল'ব খোজোঁ, তাৰ পাছতহে, সি কৈছিল। মই স্থবিৰ হৈ গৈছিলোঁ। তেনেহ'লে কি, হতাশা আৰু নিসংগতাই ছানি ধৰা গাঁওখনত মই অকলেই ৰৈ যাম? অপূৰ্ণ আৰু আধৰুৱা হৈ ৰ'ব কেৱল মোৰেই সপোন। আইতা মাহঁতৰ দৰে পথাৰ, গৰু গাই, হাঁহ পাৰ আৰু দমকলৰ পানীয়েই হ'ব মোৰ অলংঘনীয় ভৱিতব্য। নন্দনাৰ বাবে যোগ্য হৈ উঠিব খোজা, অনুপৰ বাবে নিজকে যোগ্য কৰি তোলাৰ সামান্য চেষ্টাও নকৰিম নে মই? এবাৰো সেই জীৱনৰ সামান্য কণাইটোক স্পৰ্শ কৰিব নোৱাৰিম নেকি মই? মোৰ দিবা স্বপ্ন আৰু কল্পনা আশৈশৱ যাৰ ৰঙেৰে গধুৰ হৈছে। মই চেষ্টা কৰিছিলোঁ, সামান্য চেষ্টা নহয়, সেয়া আছিল নিজকে হেৰুৱাই নিজৰ বোধ আৰু বিবেকক বলি দি কৰা প্ৰাণান্তকৰ চেষ্টা। মই গাঁৱৰে এজন বৰ্ষীয়াল অবিবাহিত ধনী ব্যৱসায়ীক ভালপোৱাৰ অভিনয়েৰে হাতৰ মুঠিলৈ আনিছিলোঁ। প্ৰেমৰ গদগদ মুদ্ৰাৰে মোৰ সন্মুখত নতজানু হৈ পৰা সেই প্ৰেমিকে মোক কলেজত পঢ়ুৱাৰ দায়িত্ব লৈছিল। গ্ৰেজুৱেশ্যনৰ পাছতে তেওঁক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিলোঁ মই। হায়াৰ ছেকেণ্ডেৰীত 70% নম্বৰ পাই গুৱাহাটীৰ নামী দামী কলেজত পঢ়িবলৈ অহাৰ সময়লৈ মই নাৰীৰ একান্ত কিছু অহংকাৰ আৰু গৌৰৱ হেৰুৱাইছিলোঁ। তেতিয়ালৈ মোৰ শৰীৰ আৰু পূজাৰ নৈবেদ্যৰ দৰে পবিত্ৰ অস্পৰ্শিত হৈ থকা নাছিল। অনুপ খৰ্গপুৰত ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল। নন্দনাই গুৱাহাটীতে অৰ্থনীতিত মেজৰ লৈ পঢ়িছিল। লগে লগে চলি আছিল তাৰ ধ্ৰুপদী নৃত্যৰ চৰ্চা। নন্দনা আৰু মোৰ হোষ্টেল বেলেগ আছিল, কিন্তু বন্ধৰ দিনবোৰত, কেতিয়াবা কলেজ থকা দিনবোৰতো আমি লগ হৈছিলোঁ। একেলগে বজাৰ কৰিছিলোঁ, চিনেমা চাইছিলোঁ, সন্ধ্যা দীঘলী পুখুৰীৰ পাৰেৰে খোজকাঢ়িছিলোঁ।
এনেকুৱা কামবোৰত নন্দনাই মোক মোৰ পইচা খৰচ কৰিবলৈ কেতিয়াও দিয়া নাছিল। আৰু নন্দনাৰ গা বেয়া হ'লে তাইৰ ষ্টেজ শ্ব'বোৰৰ সময়ত অথবা তাইৰ যিকোনো প্ৰয়োজনত নিজৰ কাম ক্ষতি কৰি হ'লেও তাইৰ লগত থকাটো মই মোৰ কৰ্তব্য বুলি ধৰি লৈছিলোঁ। তথাপি মোৰ সেই প্ৰাচীন ঈৰ্ষা আৰু মুগ্ধতাৰে নন্দনা হ'ব নোৱাৰাৰ দুখটোক মই লালন কৰিছিলোঁ। কিছুমান কাম মই মোৰ অজ্ঞাতেই কৰি পেলাইছিলোঁ। যেনে নন্দনাৰ চুলিখিনি আছিল ঈষৎ ৰঙচুৱা, পাতল আৰু ঢৌ খেলোৱা। মই মোৰ কিচকিচীয়া ক'লা চুলিখিনিত কৃত্ৰিম ৰং সানিলোঁ। পোন আৰু মোটা চুলিকোছা পাৰ্লাৰলৈ গৈ কাৰ্ল কৰি আনিলোঁ। নন্দনাৰ পাতল দীঘলীয়া মুখত শোৱাই পৰা হেয়াৰ ষ্টাইলে মোৰ গোল আৰু পুৰঠ মুখখনক অদ্ভুত কৰি পেলালে। সেইবাৰ বহু দিনলৈকে মোৰ মনটো বেয়া হৈ থাকিল। নন্দনাই কুৰ্তা আৰু পাটিয়ালা পেণ্ট বেছিকৈ পিন্ধিছিল। এদিন আমি ব্ৰহ্মপুত্ৰৰ পাৰলৈ ফুৰিবলৈ গৈছিলোঁ। তেজৰঙা পাটিয়ালা পেণ্ট আৰু বগা কুৰ্তা পিন্ধিছিল নন্দনাই। বৰষুণৰ পাছত ৰঙচুৱা বৰণ লোৱা আকাশ আৰু কৃষ্ণচূড়াই ঘেৰি ৰখা বাটচোৱাত সেই সাজেৰে অপূৰ্ব অপাৰ্থিৱ যেন লাগিছিল নন্দনাক। মই নিজকে বাধা দিব পৰা নাছিলোঁ। পিছদিনাই দামী বুটিক এখনৰ পৰা একেধৰণৰ কাপোৰ এসাঁজ কিনি আনিছিলোঁগৈ। কিন্তু নন্দনাৰ লাহি ওখ শৰীৰক তুলি ধৰা সেই সাজযোৰে মোৰ চাপৰ এথলেটিক চেহেৰাক গাঁথলো ৰূপ এটাহে দিছিল। এনেদৰেই বুজিও নুবুজা, জানিও স্বীকাৰ কৰিব নোৱাৰা অকৰামীবোৰেৰে মই নিজকে বাৰে বাৰে পৰীক্ষাগাৰৰ গিনিপিগ সজাইছিলোঁ আৰু পুনঃ বিক্ষত হৈছিলোঁ। এটা কথাত মই নিজেও আচৰিত হৈছিলোঁ। নন্দনাতকৈ বহু মেধাৱী, ধুনীয়া, অভিজাত আৰু ৰুচিশীল সহপাঠীক মই কলেজ বা হোষ্টেলত লগ পাইছিলোঁ। কোনোৰ লগত বন্ধুত্বও গঢ়ি উঠিছিল। কিন্তু মোৰ বাবে নন্দনাৰ দৰে হ'ব নোৱাৰাৰ দুখটোক ম্লান কৰিব পৰাকৈ কোনো উজ্জ্বল হৈ উঠিব পৰা নাছিল। যেন মই বিচাৰিও নোপোৱা সকলো বৈভৱৰ গৰাকী হৈ মোৰ ঈৰ্ষাৰ অধিকাৰিণী হ'ব পৰাকৈ কেৱল নন্দনাহে চহকী আছিল। আখি লগা কাৰৰ দৰে সময়বোৰ উৰি গৈছিল। নন্দনা ইউনিভাৰ্চিটিৰ ছাত্ৰী হৈছিল। ধ্ৰুপদী নৃত্যশিল্পী হিচাপে তাই কিছু বিখ্যাত হৈ উঠিছিল। এনে নৃত্যৰ অ আ ক খ একো নুবুজিলেও তাইৰ নাচৰ অনুষ্ঠানবিলাক মই চাইছিলোঁ। বাতৰি কাকতৰ প্ৰশংসা ভৰা সমালোচনাবোৰ পঢ়িছিলোঁ আৰু হুমুনিয়াহ কাঢ়িছিলোঁ। MSc পঢ়াৰ পৰিৱৰ্তে মই NGO এটাৰ চাকৰিত সোমাইছিলোঁ আৰু বৃত্তিগতভাৱে মোক সহায় কৰিব পৰা কেইটামান কোৰ্চ কৰিছিলোঁ। তেতিয়ালৈ গাঁৱৰ সেই প্ৰেমিকজনৰ লগত মোৰ সম্পৰ্ক ছিন্ন হৈছিল। তাৰ পৰিৱৰ্তে সম্পৰ্ক গঢ়ি তুলিছিলোঁ মই কাম কৰা NGOটোৰ মুৰব্বীজনৰ লগত। পত্নীৰ বিয়োগতা চলিচূৰ্ধৰ সেই মানুহজনে ওপৰলৈ উঠিব পৰা এটা চিৰি মোৰ সন্মুখত পাৰি দিছিল। আমি পৰস্পৰৰ শাৰীৰিক দাবীবোৰ পূৰণ কৰিছিলোঁ, পৰস্পৰক সহচৰ্য দিছিলোঁ। তেওঁ মোক বিয়া কৰাব খুজিছিল। কিন্তু যেতিয়াই মই বিয়াৰ কথা ভাবিছিলোঁ, দুচকু মুদি বুকুৰ ভিতৰলৈ জুমি চাইছিলোঁ। ঢুলু এজুৰি চকুৰে অনুপৰ মুখখন দেখা পাইছিলোঁ। পবিত্ৰ পুৱা এটাৰ কুঁৱলী ভৰা পথাৰত বেলিটো উপঙি আছিল আৰু অনুপে যেন এতিয়া কৈ উঠিব, ভাল পাওঁ। 2 বছৰৰ পাছত ইঞ্জিনিয়াৰ হৈ অনুপ অসমলৈ উভতি আহিছিল। নন্দনা প্ৰাইভেট কলেজ এখনত সোমাইছিল আৰু নিজাকৈ নাচৰ স্কুল এখনো আৰম্ভ কৰিছিল। নিজৰ লগত কৰা অনেক যুঁজ-বাগৰৰ অন্তত মই সম্পূৰ্ণ সত্যৰ সৈতে এবাৰ অনুপৰ মুখামুখি হ'বলৈ সাজু হৈছিলোঁ। নহ'লে ক্ৰমে বিশালতৰ হৈ গৈ থকা সত্য সূৰ্যৰ তাপত মই দেইপুৰি নিঃশেষ হৈ যোৱাটো নিশ্চিত আছিল। আৰু যিদিনা দুৰু বুকুৰে অনুপৰ ওচৰলৈ মই সেই সত্যক কঢ়িয়াই নিছিলোঁ, আন এক সত্যক প্ৰতিষ্ঠা কৰাৰ আনন্দত টগবগাই আছিল অনুপ। নন্দনাক মই একেবাৰে বিয়াৰ প্ৰস্তাৱেই দি দিলোঁ যা, তাই মানি লৈছে। কালিলৈকে দেউতাহঁত প্ৰস্তাৱ লৈ সিহঁতৰ ঘৰলৈ যোৱাৰ কথা সি কৈছিল। অনুপক অভিনন্দন জনাই মই উভতি আহিলোঁ। তাৰ পাছৰ সময় আছিল ধোঁৱা, জীৱন চলিছিল যন্ত্ৰবৎ।
যাতনা আৰু ৰিক্ততাৰ এখন আৱৰণে মোৰ পৃথিৱী ঢাকি থৈছিল। কিন্তু মই জানিছিলোঁ এদিন এই আৱৰণ আঁতৰিব। কিন্তু সেই ধোঁৱাৰ আৱৰণ ক্ৰমশ শিথিল হোৱাৰ সময়তে আন এক বিস্ময়, আন এক সত্য মোৰ সন্মুখত প্ৰতিভাত হ'লহি। নন্দনা অনুপৰ বিয়াৰ ছমাহো পূৰ হোৱা নাছিল। এদিন মোৰ বিচনাত আছাৰ খাই পৰিলহি নন্দনা। মোৰ দুহাত খামুচি কপা কপা মাতেৰে তাইক ক'লে, মই ফিজিকেলি অনুপক সুখী কৰিব পৰা নাই মাধৱী। হি নিডছ আ পাম্পি বডি এণ্ড বিগ বুবছ। মোৰ শৰীৰে বোলে তাক এৰাউজ কৰিব নোৱাৰে। সি মই বুকুৰ এটা চাৰ্জাৰী কৰি লোৱাটো বিচাৰিছে। জাননে, তাৰ অসন্তুষ্টিয়ে মোক ক্ৰমে ক্ৰমে ফ্ৰিজিক কৰি আনিছে। তাই কান্দি পেলালে। মই আজীৱন ঈৰ্ষা কৰি অহা নন্দনাৰ কুণ্ডত কটা গাটোলৈ পুতুৰ দৃষ্টিৰে চালোঁ। তাইৰ নম্ৰ, সৰু আৰু সুগৰ্হী বুকুখনলৈ চালোঁ। জীৱনত প্ৰথমবাৰৰ বাবে, হয় প্ৰথমবাৰৰ বাবে নন্দনাৰ দৰে নোহোৱাৰ বাবে মই গৰ্ববোধ কৰিলোঁ। নন্দনা গুচি যোৱাৰ পাছত আইনাৰ সন্মুখত মই গাৰ কাপোৰ খহাই পেলালোঁ। সৌৱা আইনাত মোৰ সতেজ ভৰুণ শৰীৰ তলবলাই উঠিব খুজিছে। মই নিজকে চুই চালোঁ। দুজন প্ৰেমিকৰ বুভুক্ষু হাতেৰে ভাঙিব নোৱাৰা দুই স্তনৰ কাঠিন্যই মোক আপ্লুত আশ্বস্ত কৰিলে। ডাঠ ওঠ, বৈ পৰা চেলাউৰি, পুৰত দুগাল, ওখ বুকু আৰু বহল নিতম্বৰে মোৰ প্ৰতিবিম্বই মোকেই যেন শিহৰিত কৰিব। মোৰ সমগ্ৰ জীৱনক বিশালী কৰি ৰখা ঈৰ্ষা আৰু যাতনাক অতিক্ৰম কৰি, নন্দনাক অতিক্ৰম কৰি এবাৰ মাত্ৰ প্ৰথম হৈ উঠাৰ হাবিয়াসে মোক বলীয়া কৰিব খুজিলে। খুব কঠিন নাছিল। নৰকৰ বাট এটাৰে স্বৰ্গৰ ফালে মই খৰকৈ আগবাঢ়িব খুজিছিলোঁ। নন্দনাই দিব নোৱাৰা তৃপ্তিৰে অনুপক উপচাই দিয়াৰ আৰু এনেকৈয়ে এবাৰ জিকি যোৱাৰ সংকল্প লৈছিলোঁ মই। মন নহয়, আত্মা নহয়, আশৈশৱ যাক ভাল পাইছিলোঁ তেওঁৰ শৰীৰতে মই মোৰ স্বৰ্গৰ সন্ধান কৰিব খুজিছিলোঁ। শৰীৰ প্ৰথম নে মন, মন নে শৰীৰ? অনুপৰ মনলৈ যোৱা বাটটো তাৰ শৰীৰতো হ'ব পাৰে, নিজকে বুজাইছিলোঁ মই। প্ৰেম আৰু সুতীব্ৰ আকাংক্ষাৰে টকবক মোৰ শৰীৰকে টোপ কৰি পেলাই দিয়া বৰশীটো কেইবাৰমান খুটিয়াই চাই অনুপে এদিন টোপকৈ গিলি পেলালে। মোৰ মন শৰীৰ বহুবাৰ অনুপৰ উশাহ আৰু নিৰ্যাসেৰে উপচি পৰিছিল। তাৰ স্পৰ্শত নৱজন্মৰ দৰে মই তিল তিলকৈ মোৰ শৰীৰক যাপন কৰিছিলোঁ। হয়, কোনোবাই ঠিকেই কৈছিল, যি পুৰুষৰ প্ৰতি নাৰীৰ মন আৰু আত্মা সমৰ্পিত হয় তেওঁৰ বাদে আন পুৰুষে নাৰীৰ শৰীৰক প্ৰাপ্তি আৰু আনন্দৰ শীৰ্ষবিন্দুলৈ লৈ যাব নোৱাৰে। মই সেই শীৰ্ষ চুইছিলোগৈ। কিন্তু মোক তাতেই এৰি অনুপ যেতিয়া নন্দনাৰ কাষলৈ গুচি গৈছিল, দ খাৱৈ এটাৰে অসীম অগাধ অন্ধকাৰলৈ মই খহি পৰিছিলোঁ। বহু দিনৰ আগতে ক'ৰবাত পঢ়া বাক্য এটা প্ৰায়ে মোৰ মনলৈ আহিছিল। আবেগৰ মোহন আৱৰণেৰে ঢকা দেহ কামনাকে মানুহে প্ৰেম বুলি কয়। তেনেহ'লে কুঁৱলীত উপঙি থকা বেলিটো, ধুলু ধুলু দুটি চকুৰ মায়া, সকলোৰে আঁৰত মোৰ শৰীৰে আছিল নে তেতিয়াও? মই অপাপ নিষ্কলুষ বুলি ভবা কৈশোৰৰ ধুনীয়া দিনবোৰতো বুজিছিলোঁ অনুপ তৃপ্ত হৈছে, কিন্তু মই নন্দনাক হেৰুওৱাৰ আনন্দ, অনুপৰ শৰীৰক অধিকাৰ কৰাৰ আনন্দ বেছিদিন স্থায়ী নহ'ল। নিজৰ মাত্ৰা, সীমা সকলো পাহৰি মই কুটিকলীয়া মনৰ হিংসুক প্ৰেমিকা এজনীৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰিলোঁ। নন্দনাক এৰি দে, ইউ হেভ টু মেৰি মি, অনুপক এদিন ক'লোঁ। সি পুতৌৰে হাঁহিলে। একেটা কথাকে দ্বিতীয় দিনা কওঁতে সি অবিশ্বাসৰ দৃষ্টিৰে মোলৈ চালে। আৰ ইউ মেড? তৃতীয় দিনা অনুপৰ খং উঠিল। ড'ন্ট ক্ৰছ ইউৰ লিমিট মাধৱ। মই নন্দনাক ভাল পাওঁ। গোটেই জীৱন মই কেৱল তেওঁকেই ভাল পাইছোঁ। বাট ইউ ট'ল্ড মি মেনি টাইমছ শ্বি ইজ আ ফ্ৰিজিড, শ্বি কাণ্ট ছেটিছফাই ইউ।
অনুপে স্নেহ, ঘৃণা আৰু পুতৌৰে মোলৈ চাই হাঁহিলে। তাৰ পাছত নিজৰ বুকুৰ সমাজত হাতখন ৰাখি আবেগেৰে ক'লে, ভালপোৱা ইয়াত থাকে মাধু। তাৰ পাছত মোৰ প্ৰায় উদংগালৈ আঙুলি টোৱালে, তাত শৰীৰত নহয়। অনুপ মোৰ ওচৰলৈ আৰু অহা নাছিল। মোৰ ফোনো ৰিচিভ কৰা নাছিল। জিকি জিকি হাৰি যোৱা দুখ, অপমান আৰু নৈৰাশ্যই মোক ময়েই চিনিব নোৱাৰাকৈ সলাই পেলাইছিল। মই সজাগভাৱে মোবাইল ফোনৰ কেমেৰাত আবদ্ধ কৰি যোৱা আমাৰ অন্তৰংগ মুহূৰ্তবোৰৰ ছবি নন্দনালৈ মেইল কৰিছিলোঁ। ইনবক্সত থকা অনুপৰ মেছেজবোৰ নন্দনালৈ ফৰৱাৰ্ড কৰি দিছিলোঁ। চিনাকি চহৰখনৰ আকাশ, বতাহ আৰু হৈ হাল্লা মোৰ বাবে অসহ্যকৰ হৈ উঠিছিল। মই আন এটা NGOত সোমাইছিলোঁ আৰু 3 বছৰীয়া প্ৰকল্প এটাৰ বাবে উজনি অসমৰ হাবিকাষৰীয়া গাঁও এখনলৈ গুচি গৈছিলোঁ। যোৱাৰ আগতে শুনিছিলোঁ নন্দনাই ডিভোৰ্চৰ বাবে আবেদন কৰিছে। সিহঁত এতিয়া একেলগে নাথাকে। মই ফোনৰ চিম কাৰ্ড সলাইছিলোঁ। 2-এজন বন্ধু আৰু মই কাম কৰা অনুষ্ঠানটোৰ সহকৰ্মীসকলৰ বাদে কাকো মোৰ ঠিকনাটো দিয়া নাছিলোঁ। সেয়া আছিল মোৰ বিস্মৰণ আৰু আত্ম-আৱিষ্কাৰৰ যাত্ৰা। মই অনুপ আৰু নন্দনাক চিন-চাপ নোহোৱাকৈ মোৰ মনৰ পৰা মচি পেলাব খুজিছিলোঁ। 3 বছৰৰ পাছত গুৱাহাটীলৈ উভতি আহিলোঁ। মোক আচৰিত কৰি মোৰ শেষৰ প্ৰেমিকজনে মোৰ বাবে অপেক্ষা কৰিছিল। মোতকৈ বহু ডাঙৰ সেই ধীৰ দায়িত্বশীল মানুহজনকে মই বিয়া কৰালোঁ। 1.5 বছৰৰ পাছত আমাৰ জীৱনলৈ মুন্না আহিল। লাহে লাহে মই বুজি উঠিলোঁ, জীৱনত অবিচলিত একো কথাই নাথাকে। ঠিকেই, সত্য সূৰ্যৰ দৰে। পুৱা গধূলি আৰু প্ৰতিটো ঋতুতে সূৰ্যৰ তেজ আৰু ৰূপ সলনি হোৱাৰ দৰে সত্যবোৰ সলনি হয়। সত্য আচলতে সময়ৰ ওপৰত নিৰ্ভৰশীল। এতিয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সত্য হৈ উঠিল মুন্না আৰু মোৰ পতি। এসময়ত মই যাপন কৰা সকলো সত্যই চিনিব নোৱাৰাকৈ অস্পষ্ট হৈ পৰিছিল। মোৰ চকু, মুখ আৰু গাৰ ৰঙেৰে মোৰেই কণমানি অৱয়ব এটি হৈ মুন্না বাঢ়ি আহিছিল। এদিন তাই মোক মা বুলি মাতিলে, এদিন দেউতাকৰ আঙুলিত ধৰি খোজ কাঢ়িলে, এদিন তাই প্লে স্কুললৈ গ'ল আৰু এদিন গুৱাহাটীৰ আগশাৰীৰ স্কুল এখনত তাইক ভৰ্তি কৰাই দিলোঁ। তাৰ পাছৰ কথাবোৰ বেলেগ। মুন্নাৰ ইউনিফৰ্ম, মুন্নাৰ টিফিন, মুন্নাৰ স্কুল বাছ, মুন্নাৰ হোমৱৰ্ক, মুন্নাৰ অনেক গল্প, অনেক কাহিনী, স্কুল আৰু তাইৰ বন্ধুবোৰক লৈ। মন কৰিছিলোঁ তাইৰ বেষ্ট ফ্ৰেণ্ড দুদিনতে সলনি হয়, কিন্তু এদিন তাই ক'লে, মোৰ বেষ্ট ফ্ৰেণ্ড শ্ৰেয়া